হেল্ল' এভৰিৱান, ব'লকচোন আজি কেপচিকামৰ আচাৰনো কেনেকৈ বনাই চাওঁ। ৰঙা কেপচিকামটো হ'লে বেছি ভাল হয়, কিন্তু সেউজীয়াটো পালোঁ যিহেতুকে তাকে লৈ আহিলোঁ। এতিয়া মছলাত লৈছোঁ সৰিয়হ, জিৰা, গোৱামুড়ি আৰু ধনিয়া গুটি লৈ পেলাই ধুনীয়াকৈ ভাজি ল'লোঁ। লৈ পেলাই মিক্সিত মাৰি গুড়ি কৰি ল'ম। আৰু এইফালে মই কেপচিকামকেইটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু তেল গৰমাই ঠাণ্ডা কৰি থৈছোঁ। থৈ পেলাই ইয়াত এতিয়া কেপচিকামখিনি ধুনীয়াকৈ দি দিলোঁ। দি পেলাই ওপৰত মছলাখিনি দি দিলোঁ। দি দিয়াৰ পাছত যিহেতুকে শুকান জলকীয়া মই দিয়া নাছিলোঁ, সেইটো কাৰণে তীখালালৰ পেকেট এটাই আনি পেলাই অকণমান দি দিছোঁ। দি পেলাই নিমখ সোৱাদ অনুপাতে দিলোঁ। দি পেলাই ধুনীয়াকৈ লৰাই ল'ম। এই আচাৰটো দুই ধৰণে বনাব পাৰি। ৰঙা জলকীয়াটো হ'লে ফালি লৈ পেলাই মাজত মছলা সোমোৱাই পেলাই অকণমান তেলত ভাজি দি পেলাই থৈ দিলে খাবলৈ টেষ্টি হয়। এই আচাৰটো বিশেষকৈ ৰঙা জলকীয়াটোতহে ধুনীয়া লাগে, কিন্তু মই যেনিবা কেঁচাটোতে বনাইছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ অকণ গলিয়ন যাবৰ কাৰণে তাত ঢালি দিম অকণমান ভিনেগাৰ। কিন্তু এই আচাৰটো লগে লগে যেনিবা খাব নোৱাৰে, কেইদিনমান যাব লাগিব, তেতিয়াহে ভাল হ'ব। এতিয়া আমাৰ আচাৰ ৰেডি।